কোকৰাঝাৰ সমষ্টিত গৰ্জন মুছাহাৰী বিপুল ভোটত জয়ী হ'ব বুলি দাবী ভূপেন বৰাৰ। হাগ্ৰামা মহিলাৰী আঞ্চলিকতাবাদৰ প্ৰতি জনতাৰ আকুণ্ঠ সঁহাৰি আছে বুলি মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ। প্ৰসংগক্ৰমে নৱশৰণীয়াৰ বিভাজনকামী ৰাজনীতি সন্দৰ্ভতো সৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক সীমান্ত চৌধুৰী। আজি আমাৰ কোকৰাঝাৰৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী ডাঙৰীয়া, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰেম হাজলা আৰু আমাৰ সঞ্জীৱ বুৱাৰী চিৰাং জিলা প্ৰেচিডেণ্ট, তেওঁলোকৰ এটা টিমে এটা আলোচনা আছিলে। খন্তেক পাছতে আমি বৰপেটা জিলাৰ যিটো ধুবুৰী অংশ, চেঙা আৰু মন্দিয়া, তাত দুখন আজি বিশাল জনসভা আছে। উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছৰ সভাপতি নবাম টুকি ডাঙৰীয়াও অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতে যোগদান কৰিব। তালৈ আমি গৈ আছোঁ। এষাৰ কথা মই আজি আপোনাক ক'ম, গৰ্জন মুছাহাৰী ডাঙৰীয়া ইয়াত বহি আছে। BPF দল এইবাৰ ইতিহাসৰ গৰাহলৈ গতি কৰিছে। বিজেপিক সহায় কৰিবৰ কাৰণে AIUDF দলে যি ধৰণে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিটো মিলিজুলি কৰে, তেনেকৈ BPFেও দৰং, ওদালগুৰি আৰু কোকৰাঝাৰত বিজেপি বা বিজেপিৰ সন্মিলিত UPPLক জিকাবৰ কাৰণে নাঙল লৈ পেলাই পদুম ফুলৰ খেতি কৰা যিটো ষড়যন্ত্ৰ, সেইটো দৰং, ওদালগুৰি মানুহে যেনেকৈ গম পালে, সমগ্ৰ কোকৰাঝাৰৰ ৰাইজেও গম পাইছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি আঞ্চলিকতাবাদ দীঘলীয়া সংগ্ৰামৰ মূৰত ৰাইজে জন্ম দি পেলাই শক্তিশালী কৰিছিলে, সেই আঞ্চলিকতাবাদক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিধৰণে ব্যৱহাৰ কৰিছে, এই কথাটো কোকৰাঝাৰবাসীৰ আত্মসন্মানত লাগিছে। সেইকাৰণে সমগ্ৰ যিখিনি জাতীয়তাবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাইজ আছে কোকৰাঝাৰ লোকসভা সমষ্টিত, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় আজি আমাৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীৰ সপক্ষে শক্তিশালীভাৱে থিয় দিছে। বহুতে ভাবি আছে কোকৰাঝাৰত কংগ্ৰেছে কি কৰিব। কোকৰাঝাৰৰ পৰা ৰাইজে এটা অপ্ৰত্যাশিত সাংঘাতিক ফলাফল দিবলৈ যে গৈ আছে, সেই কথা আমি ইতিমধ্যে নিশ্চিত হৈছোঁ। নৱশৰণীয়াৰ চাওক, নৱশৰণীয়া ডাঙৰীয়াক এতিয়া কোকৰাঝাৰ মানুহে চিনি পাবলৈ, বুজি পাবলৈ বাকী নাই। এটা নতুন ধাৰণাক লৈ পেলাই নৱশৰণীয়া ডাঙৰীয়াক কোকৰাঝাৰৰ মানুহে যি আশীৰ্বাদ দিছিলে, সেয়া কোকৰাঝাৰৰ ৰাইজৰ কাৰণে অভিশাপ হ'ল। সেই যিটো পুৰণা ভুল কোকৰাঝাৰবাসীয়ে কৰিলে, নৱশৰণীয়াক সন্মুখলৈ আনি পেলাই সংঘাত সৃষ্টি কৰিবলৈ যিটো চেষ্টা কৰিলে নৱশৰণীয়াই, সেই সংঘাতৰ পৰা ৰাইজে অৱসান বিচাৰিছে। ৰাইজে সম্প্ৰীতি বিচাৰিছে। কোকৰাঝাৰত শান্তি এতিয়া বাৰ্তাই আছে, সেই শান্তি দুগুণে বৃদ্ধি হোৱাটো বিচাৰিছে। ভাতৃত্ববোধৰ যিটো কোকৰাঝাৰৰ চানেকি, সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায়ক মিলাই ৰাখিবৰ কাৰণে একমাত্ৰ মঞ্চখন হৈছে কংগ্ৰেছ। আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে যোৱা 50টা দিনত এনেকুৱা এখন গাঁও নাই, এনেকুৱা এটা চুবুৰী নাই য'ত কংগ্ৰেছ কৰ্মী গৈ পোৱা নাই। বহুদিনৰ মূৰত